নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল। আজি 6 ছেপ্টেম্বৰ। এই মুহূৰ্তত দিব লৈছোঁ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ। হিন্দু মুছলমানৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ SOP প্ৰকাশ। এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাটি কিনা বেচাক লৈ কেবিনেটত বৃহৎ সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে। এতিয়াৰে পৰা মন গ'লে হিন্দুৰ মাটি কিনিব নোৱাৰিব মুছলমানক মাটি বিক্ৰী কৰাৰ পূৰ্বে জনাব লাগিব আয়ুক্তক। 4টা দিশ চালি জাৰি চাব আৰক্ষীয়ে। সকলো দিশ চালি জাৰি চাইহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব উভয় পক্ষই। প্ৰথমে আয়ুক্তক জনাব লাগিব আবেদন। তাৰপিছত আয়ুক্তই ৰেভিনিউ বিভাগলৈ পঠাব আবেদন। ৰেভিনিউ বিভাগে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিব ভূমি নিৰীক্ষণৰ বাবে। মাটি কিনাৰ ধনৰ উৎস নিৰীক্ষণ কৰিব আৰক্ষীয়ে। সামাজিক গাঁথনিৰ ওপৰতো নিৰীক্ষণ কৰিব আৰক্ষীয়ে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশো পৰ্যবেক্ষণ কৰিব আৰক্ষীয়ে। শেষত SBয়ে সকলো ৰিপৰ্ট দিব আয়ুক্তলৈ। আয়ুক্তৰ সিদ্ধান্ত অনুসৰিহে মাটি বিক্ৰী কৰিব পাৰিব মুছলমানক। বহিঃৰাজ্যৰ NGOৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব একেই নিয়ম। দিব লৈছোঁ ৰাজ্যৰ মহিলাসকললৈ এটা ভাল খবৰ। 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজাৰ দিনাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। বিশ্বকৰ্মাৰ দিনটোতে লক্ষ্মীৰ হ'ব আগমন। 17 ছেপ্টেম্বৰৰ দিনটোতে ভাল খবৰ পাবলৈ সাজু হওক আপুনিও। অৰুণোদয় 3.0 মুকলিৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। 17 ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মাৰ পূজাৰ দিনাই লাখ লাখ মহিলাই লাভ কৰিব ধন। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব চৰকাৰৰ অৰুণোদয় আঁচনিৰ ধন। ঘৰে ঘৰে গৈ চৰকাৰে চলাব ছাৰ্ভে। 40 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0ৰ সুবিধা। শীঘ্ৰে আপডেট অথবা সক্ৰিয় কৰি লওক আপোনাৰ একাউণ্ট। ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা ৰাজ্যত মুকলি কৰা হ'ব এই আঁচনি। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0। অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল। মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলত। এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদত স্থগিতাদেশ উচ্চ ন্যায়ালয়। নচলিব প্ৰশাসনৰ বুলডোজাৰ। উচ্ছেদ চলাবলৈ গৈ থমকি ৰ'ল প্ৰশাসন। প্ৰশাসনৰ জাননীক লৈ উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে মজিয়া পালেগৈ উচ্ছেদৰ বিষয়। 7 ছেপ্টেম্বৰত নচলিব প্ৰশাসনৰ কোনো বুলডোজাৰ। 265 বিঘা মাটিত প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ অভিযান। 8 ছেপ্টেম্বৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়। ভিজিআৰ ভূমিৰ প্ৰমাণসহ ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা। 50 জনতকৈ অধিক লোকে দাখিল কৰিছিল ৰিট আবেদন। বিশ্বনাথৰ বাঘমাৰীত নচলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। দিব লৈছোঁ আন এটা খবৰ। বিজেপি চৰকাৰ আমি বনাইছোঁ, 2024ত চৰকাৰ ভাঙি দিম। হিন্দু বঙালীৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে এই হুংকাৰ। অসমত বিজেপি চৰকাৰ হিন্দু বঙালীয়ে আনিছে। BTC নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কাম কৰিম। নিৰ্বাচনত হিন্দু বঙালীয়ে 100% ভোট দিছিল বিজেপিক। 100% ভোটৰ বাবেহে অসমত বিজেপি চৰকাৰ আহিছে। ইচ্ছা কৰিলে হিন্দু বঙালীয়ে চৰকাৰ বনাব পাৰে আৰু ইচ্ছা কৰিলে গাদীৰ পৰা চৰকাৰক উৎখাত কৰি দিবও পাৰে। ইয়াৰ প্ৰমাণ অনাগত BTC নিৰ্বাচনত আমি দিম। ইয়াৰ বাবে আমি সকলো হিন্দু বঙালী এক হৈছোঁ। অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ আগত হিন্দু বঙালীৰ ভোট পাবলৈ মিঠা কথা কয়। 2024 নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিম। হিন্দু বঙালীৰ নাম ডি ভোটাৰ গোচৰৰ পৰা প্ৰত্যাহাৰৰ দাবী। গোচৰ প্ৰত্যাহাৰ নকৰিলে প্ৰতিশোধ লোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে। এই মন্তব্যৰ লগতে হুংকাৰ প্ৰদান কৰি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সাব্যস্ত কৰিছে প্ৰতিবাদ। কোকৰাঝাৰৰ ভাওৰা খেজাৰীৰ তীব্ৰ প্ৰতিবাদ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। দিব লৈছোঁ আন এটা খবৰ। শ্ৰীভূমিত হঠাৎ জাৰি কৰা হৈছে BNSৰ 163 ধাৰা। একেলগে সমবেত হ'ব নোৱাৰিব 5তকৈ অধিক লোক। অনুমতি অবিহনে উলিয়াব নোৱাৰিব ৰেলী, ধৰ্ণা আৰু ধৰ্মঘট। অস্ত্ৰ জাঠি জোং লৈ কোনেও ওলাব নোৱাৰিব বাহিৰত। অনুমতি অবিহনে নিষিদ্ধ হ'ল লাউডস্পিকাৰ। 6 ছেপ্টেম্বৰৰ পুৱা 5 বজাৰ পৰা নিশা 8 বজালৈ 163 ধাৰা জাৰি কৰা হৈছে শ্ৰীভূমিত। কৰিমগঞ্জৰ পৰিৱৰ্তে এতিয়া শ্ৰীভূমিৰ নাম দিয়াৰ বিৰোধিতা কৰিছে একাংশ দল আৰু সংগঠনে। শ্ৰীভূমি নামৰ বিৰুদ্ধে 12 ঘণ্টীয়া জিলা বন্ধ ঘোষণা।
দল সংগঠনৰ বন্ধ ঘোষণাৰ মাজতে 163 ধাৰা জাৰি কৰা হয়। অনুমতি অবিহনে উলিয়াব নোৱাৰিব কোনো ৰেলী, ধৰ্ণাৰ লগতে ধৰ্মঘাট। দিব লৈছোঁ ৰাজ্যৰ মহিলাসকললৈ আন এক ডাঙৰ খবৰ। আপোনাৰ ৰন্ধন গেছৰ সংযোগ আছেনে নাই? যদি নাই, আজিয়ে সংগ্ৰহ কৰি পূৰণ কৰক এই প্ৰ-পত্ৰ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ অধীনত আপুনি 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীও পূৰণ কৰক এই প্ৰ-পত্ৰ। এই প্ৰ-পত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব 250 টকাকৈ ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। প্ৰ-পত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। পলম নকৰি আজিয়ে সংগ্ৰহ কৰক এই প্ৰ-পত্ৰ। দিব লৈছোঁ আন এটা খবৰ। দেশ এৰি বিদেশলৈ পলায়ন কৰিব পাৰে গৌৰৱ গগৈয়ে। 10 ছেপ্টেম্বৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। 10 ছেপ্টেম্বৰ এটা বিশেষ দিন। এই দিনটোক লৈ ইতিমধ্যে ব্যাপক চৰ্চা চলি আছে অসমত। সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমলৈকে সকলোতে দেখা গৈছে আলোচনা। কি হ'ব 10 ছেপ্টেম্বৰত? কিন্তু এই দিনটোৱে বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ঘোষণা কৰিছিল যে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক বিষয়ে সবিশেষ তেওঁ প্ৰকাশ কৰিব অহা 10 ছেপ্টেম্বৰত। ইতিমধ্যে গৌৰৱ গগৈ তথা তেওঁৰ পত্নী পাকিস্তান ভ্ৰমণৰ বিষয়ত তদন্তৰ বাবে SIT গঠন কৰা হৈছিল। SITয়ে নিজৰ তদন্ত সম্পূৰ্ণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে। এই তদন্তৰ প্ৰতিবেদন অতি শীঘ্ৰেই দাখিল কৰা হ'ব মুখ্যমন্ত্ৰীক। তাৰ পাছতে হয়তো মুখ্যমন্ত্ৰীয়ে এই বিতৰ্কিত বিষয় সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰিব 10 ছেপ্টেম্বৰত। ইয়াৰ পূৰ্বে গৌৰৱ গগৈক পুনৰ এবাৰ সমালোচনাৰ লক্ষ্য কৰি ল'লে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ পৰিয়ালৰ কেইবাজনো সদস্যৰ বিদেশী নাগৰিকত্ব থকাৰ বিষয়ে উল্লেখ কৰি তেওঁ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শৰ্মাই কয় যে যেতিয়া তেওঁ পৰিয়ালৰ 3জন সদস্য বিদেশী তেতিয়া কোনোবাই আমাক কি জ্ঞান দিব পাৰে? তেনে ব্যক্তিক মই বাংলাদেশী বিদেশী বুলি গণ্য কৰোঁ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তেওঁ প্ৰথমে গগৈ মতামত গুৰুত্ব দিছিল যদিও পিছলৈ তেওঁ পৰিয়ালৰ নাগৰিকত্ব বিষয়ে জানিব পাৰি পুনৰ বিবেচনা কৰিছিল। পিছত যেতিয়া গম পালোঁ যে তেওঁৰ সন্তান আৰু পত্নী বিদেশী, তেতিয়া মই বুজিলোঁ যে তেওঁ হয়তো সোনকালেই বিদেশলৈ পলায়ন কৰিব। এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে সমালোচনা কৰা এয়াই প্ৰথম নহয়। যোৱা মে' মাহত তেওঁ কংগ্ৰেছ নেতাগৰাকীক পাকিস্তানী এজেণ্ট বুলি অভিযোগ কৰি গগৈ আৰু তেওঁৰ পত্নীৰ ভাৰত বিৰোধী কাম কাজত জড়িত বুলি দাবী কৰিছিল। গৌৰৱ গগৈয়ে সেই অভিযোগ বাৰে বাৰে অস্বীকাৰ কৰি মিছা আৰু নিন্দা বুলি অভিহিত কৰিছে। অসমত অনুপ্ৰৱেশ আৰু সীমান্ত সুৰক্ষাক লৈ চলি থকা বিতৰ্কৰ মাজতেই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আগষ্ট মাহত গগৈয়ে বিজেপিৰ দশকজোৰা শাসন চলি থকাৰ পাছতো অনুপ্ৰৱেশ অব্যাহত থকা সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল। কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট, কোনো বাংলাদেশীয়ে অসমত অবৈধভাৱে থাকিব নালাগে। এইটো নিশ্চিত কৰাটো অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ উভয়ৰে কৰ্তব্য। তেওঁলোক 10 বছৰ ধৰি ক্ষমতাত আছে আৰু সীমান্ত নিৰাপত্তা তেওঁলোকৰ দায়িত্ব। যদি এতিয়াও অনুপ্ৰৱেশকাৰী আহি আছে তেন্তে দায়ী কোন? গৌৰৱ গগৈয়ে এইদৰে প্ৰশ্ন কৰিছে।